ঐ ৰাকেশ ৰিয়ানৰ কিনো বেমাৰ সোমালে আল্ট্ৰাচাউণ্ডত ওলোৱা নাই ঐ নাৰ্ছ বাইদেৱে ধৰিবকে নোৱাৰে বুকুখনি হেঁচি হেঁচি চাই হিৰে মতি मैं ना चाहूं मैं तो चाहूं संगम तेरा ओ माया की जय माया जीवन मायारे मेला দৰ্শকসকল আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল ফুলফিল ইয়ৰ ড্ৰিম আৰু আজি মোৰ লগত উপস্থিত আছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰাকেশ ৰিয়ান আমি সকলো ৰাকেশ ৰিয়ানৰ গান ভাল পাওঁ নৱপ্ৰজন্মৰ এজন হাৰ্থক কণ্ঠশিল্পী বুলি মই ক'ব পাৰোঁ যাৰ নাম হৈছে ৰাকেশ ৰিয়ান আজি মোৰ সেইজন ব্যক্তি সেইজন ল'ৰা বুলি মই কৈছোঁ মোৰ লগত আজি উপস্থিত আছে অৰ্থাৎ আমাৰ ইউটিউব চেনেল ফুলফিল ইউটিউব চেনেলত উপস্থিত আছে আৰু বৰ্তমান ৰাকেশ দাই বহুত ব্যস্ত আছে তাৰ মাজত অকণমান মোক ইণ্টাৰভিউ দিবলৈ মোক সেইখিনি সুযোগ দিছে তাৰ কাৰণে মই ৰাকেশ দাক প্ৰথমে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ তোমালৈ ধন্যবাদ আৰু ফুলফিল ইয়ৰ ড্ৰিম এই চেনেলটো মোৰ খুবেই প্ৰিয় মই ফ'ল' কৰি আহিছোঁ আৰু চাই আহিছোঁ ইয়াৰ বিগত যিখিনি আপলোডছ আছে তো সকলোখিনি চাইছোঁ প্ৰায়বিলাকে চ' ফুলফিল ইয়ৰ ড্ৰিমৰ লগত যিসকল ছাবস্ক্ৰাইবাৰ্ছ আছে তেওঁলোককো শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে তোমাকো শুভেচ্ছা জ্ঞাপন কৰিছোঁ থেংক ইউ ছ' মাছ বহুত ধন্যবাদ এতিয়া মই অকণমান জানিব বিচাৰিম আমি সকলোৱে ৰাকেশ ৰিয়ানৰ এটা জনপ্ৰিয় ছং শুনি আছোঁ সেই আল্ট্ৰাচাউণ্ডৰ পৰা মানে কেনেকৈ সুস্থ হৈ পৰিল তো আল্ট্ৰাচাউণ্ডৰ জন্মৰ বিষয়ে কওঁ আল্ট্ৰাচাউণ্ড গীতটো প্ৰথমে লিখিছিলে সুৰ কৰিছিলে মোৰ মৰমৰ বন্ধু ক্ষীৰোদ দত্ত আৰু আকাশে আৰু সংগীত আকাশে কৰিছে খুব সুন্দৰকৈ তো তেনেকৈ গানটো আৰম্ভ হ'ল অডিঅ'টো আমি এৰি চাইছিলোঁ ৰেছপন্স কি পাওঁ কেনেকুৱা পাওঁ নাজানো যেতিয়া অডিঅ'টো এৰিলোঁ তেতিয়া দেখিলোঁ হঠাতে প্ৰায় কেইদিনমানতে 3-4 মিলিয়ন ভিউজ হ'ল অডিঅ'ত কেৱল গতিকে আৰু অডিঅ'ত সেইটো ভিউজ অসম্ভৱ আচলতে মোৰ আগতে কেতিয়া হোৱা নাছিলে তাৰপিছত আমি ডিচাইড কৰিলোঁ যে নাই ভিডিঅ'টো কৰি পেলাওঁ কাৰণ ৰাইজে যিহেতু ভাল পাইছে ভিডিঅ'টো কৰিলে ডেফিনেটলি আৰু ভাল পাব তো ভিডিঅ'টো আকৌ আল্ট্ৰাচাউণ্ডৰ সেই বস্তুটো ছবিখন দেখাবলৈ খুব কঠিন এনেই নৰ্মেলি এটা ৰোমেণ্টিক ছং হ'লে কথা নাছিলে সেইটো কনচেপচুৱেল হৈ যায় ভিডিঅ'টো তো মোৰ ভাইটি এটা আছে ৰিণ্টু চৌধুৰী খুব সুন্দৰ ভিডিঅ' ডাইৰেক্টৰ কৰিঅ'গ্ৰাফাৰ হয় তো ডিছকাছ কৰি এদিন আমি ভৃগুৰ তাত আমি আচলতে মই আৰু ভৃগু আমি 13 years বেক আমাৰ ফ্ৰেণ্ডশ্বিপ তো আমি কেতিয়াবাহে লগ নাপাওঁ এনেই প্ৰায় লগ পাওঁৱে হয়তো মোৰ তাত হয়তো তাৰ তাত তেনেকৈ এদিন আড্ডাতে ভৃগু মই আৰু লাটুমণি তো লাটুদাই আমি কথা পাতি থাকোঁতে ভৃগুৱে ক'লে যে এটা বেলেগ এটা কাম কৰোঁ মই ডক্টৰ হ'ম দে আল্ট্ৰাচাউণ্ডৰ মই কৈছোঁ হ'বি জানো ঠিক আছে অঁ হ'ম দে মই কৈছোঁ ঠিক আছে হ তেন্তে লাটুদাই ক'লে মই সখী হ'ম কিন্তু মানে লাটুদাই হ'ব নোৱাৰিলে লাটুদাই অসুস্থ হৈ আছে অলপ সেই শ্বুটিঙত থাকিব নোৱাৰিলে তেনেকৈ প্লেনটো আৰম্ভ হৈ তাৰপিছত আমি হস্পিটেল বিচাৰিলোঁ কিবা বিচাৰিলোঁ তাৰপিছত নাৰ্ছ বিচাৰিলোঁ তাৰপিছত মই যাক দেখি মই প্ৰেমত পৰি মোৰ বেমাৰটো হ'ল সেইটো আচলতে প্ৰেমৰ বেমাৰ প্ৰীতি কংকনা খুবেই গৰ্জিয়াছ তাই চ' আৰু আমাক আৰু কিছুমান কেৰেক্টাৰ লাগিছিলে মোৰ খুবেই মানে প্ৰিয় ছিনিয়ৰ এক্ট্ৰেছৰ ভিতৰত জয়ন্ত দা সকলোৱে চিনি পায় জয়ন্ত দাস দা আৰু মাধুৰিমা বাৰ বিহুৰ মই তেতিয়াৰ পৰাই ফেন একদম যেতিয়াৰ পৰা দেখা পাইছোঁ আৰু তো তেওঁলোককো ইনক্লুড কৰিলোঁ ভিডিঅ'টোত আৰু চবেই খুব সুন্দৰকৈ আমি ফূৰ্তি ফাৰ্তাকৈ 3 দিন শ্বুটিং কৰিলোঁ আৰু ৰাইজে আঁকোৱালি লৈছে ভিডিঅ'টো আমি এদিন হৈছে ৰিলিজ দিয়া তো আশা কৰোঁ ভাল পাব আৰু ৰাইজে আল্ট্ৰাচাউণ্ড গানটো অকণমান যদি গুণগুণাই দিয়ে এই চেগতে অ'কে ঐ ৰাকেশ ৰিয়ানৰ কিনো বেমাৰ সোমালে আল্ট্ৰাচাউণ্ডত ওলোৱা নাই ঐ নাৰ্ছ বাইদেৱে ধৰিবকে নোৱাৰে বুকুখনি হেঁচি হেঁচি চাই ঐ কিনো অচিন বেমাৰ সোমাল তোমাক দেখা পাই তোমাৰ কথা ভাবি ৰাতি নোপোৱাই শপত খাই কৈছোঁ অ' মইনা মিছা মই কোৱা নাই ঐ তুমি নুবুজিলে অ' মইনা বুজোতা কোনো নাই সঁচাই আৰু মিউজিকটো ইমান সুন্দৰ হৈছে ন এবাৰ শুনিলে মই গানটো বিশ্বাস কৰক যেতিয়া ফাৰ্ষ্ট টাইম শুনিছোঁ ন মই একেলগে 10 টাইমছ শুনিছোঁ একেলগে 10 টাইমছ শুনিছোঁ আৰু এতিয়া মই সুধিম ৰাকেশ ৰিয়ানৰ কাৰ কথা ভাবিনো ৰাতিটো ডিষ্টাৰ্ব কৰে মই সেইটো অকণমান দেৰিকৈ শুনিম বাৰু এতিয়া মই সুধিম ৰাকেশ ৰিয়ানে এটা সময়ত আজি যিটো পৰ্যায় আহি পাইছে তাৰ লগত বহুত ষ্ট্ৰাগল আছে বহুত মই দেখিছোঁ মই সৰুৰ পৰাই মই দেখিছোঁ মানে লগ পাইছোঁ এবাৰ ইণ্ডিয়ান আইডলতো এবাৰ গৈছিলে চ' অকণমান অভিজ্ঞতা জানিব বিচাৰিম কিমান চনৰ কথা আছিলে অভিজ্ঞতা মানে ষ্ট্ৰাগলৰ যদি এতিয়া অভিজ্ঞতা কওঁ ইণ্ডিয়ান আইডলতো গৈছোঁ বাৰু 2008 আছিলে সেইটো ইণ্ডিয়ান আইডল ছিজন 4 আছিলে নেকি তো প্ৰথম গুৱাহাটীত 3টা ৰাউণ্ড অডিশ্যন হৈছিলে তাৰপিছত কলকাতাত হৈছে তাৰপিছত বম্বে তো তেনেকৈ আমি লাহে ষ্টেপ বাই ষ্টেপ গ'লোঁ তাৰপিছত আৰু বাকী মই যদি প্ৰফেশ্যনেল কেৰিয়াৰ যদি ষ্ট্ৰাগল বুলি কওঁ
এতিয়া মনত আছে মোৰ আমাৰ হেৰি মনোজ শৰ্মা দা প্ৰথম আৰম্ভণি কৰিছিলোঁ মনোজ দাৰ লগত মোৰ বন্ধু এজন আছিলে শুভন দত্ত মোৰ প্ৰথম এলবামটো প্ৰডিউচ কৰিছিলে তেতিয়া আমি কি হ'ল আজি তাকে অলপ আগত মই নিউজ লাইভৰ এটা ইণ্টাৰভিউৰ পৰা আহিছোঁ তো তেওঁ সুধিছিলে যে ছিংগাৰ আজিকালি গানবিলাক সহজতে পায় ছিংগাৰ সহজতে হয় বা আগতে এটা এলবাম এৰিলে গুৱাহাটীত আমি ৰিলিজ দিলে শদিয়া পাওঁতে পাওঁতে প্ৰায় 15-20 দিন লাগে মানুহে পাবও পাৰে নাপাবও পাৰে গান এটা জনপ্ৰিয় হ'লে মানুহে শুনা পায় বা ছিংগাৰজন হোৱাটো খুব কঠিন আছিলে প্ৰত্যেকটো মানে ডিচিশ্যন প্ৰডিউচাৰৰ ওপৰত ডিপেণ্ড কৰিছিলে যে কাক গোৱাব কাক নোগাব আৰু তেতিয়া টোটেলি মাৰ্কেটখন জুবিন দাৰ ওপৰত আছিলে আৰু বহুতো ছিংগাৰ্ছ আছে বাৰু ছিনিয়ৰ তো তেনেকুৱা ধৰণৰ তেতিয়া আমি মানে এটা চান্স পাবলৈ আমি মোৰ এতিয়াও মনত আছে জুনিয়াল এটা ষ্টুডিঅ' আছিলে মাষ্টাৰ ষ্টুডিঅ'লে মই ৰাতিপুৱা চাগে ষ্টুডিঅ'ৰ কেয়াৰটেকাৰটো যেতিয়া দৰ্জাখন খোলে তাৰ আগৰ পৰা আহি ৰখি থাকোঁ আৰু ষ্টুডিঅ'ৰ কেয়াৰটেকাৰ যেতিয়া দৰ্জাখন বন্ধ কৰে তেতিয়া মই তাৰ পৰা যাওঁ খোজকাঢ়ি গতিকে এই গোটেই প্ৰায় এণ্টায়াৰ 14-15 ঘণ্টা ষ্টুডিঅ'ত থাকোঁ কেৱল এটা আশাত যে এটা লাইন ক'ৰবাত গাব পাম নেকি বা এটা কোৰাছ হ'লেও ক'ৰবাত গাব পাম নেকি কাৰণ জুবিন দাহঁতে লিডবিলাক গায় ক'ৰবাত কোৰাছবিলাক থাকে বিহুত তো তেনেকুৱা প্ৰত্যেক দিনাখনে আশা লৈ যাওঁ প্ৰত্যেকদিনাখনে মন ভাঙে প্ৰত্যেকদিনা আশা লৈ যাওঁ প্ৰত্যেকদিনাখনে মন ভাঙে তো লাহে লাহে কিন্তু এতিয়া চিটুৱেশ্যনবিলাক অলপ বেলেগ হ'ল তেতিয়া লাহে লাহে তাৰপিছত মনোজ দাই গোৱালে মোৰ সৌভাগ্য আৰু মনোজ দাৰ লগতে মানস ৰবীন্দ্ৰাৰ প্ৰথম এলবাম এটাত গৈছে মোক ভিডিঅ' এলবাম চ' সেই মই মোৰ সৌভাগ্য যে মই ইমান গণ্যমান্য কিছুমান মিউজিক ডাইৰেক্টৰৰ কাম কৰিব পালোঁ প্ৰথম অৱস্থাত আৰু এতিয়াতো বাৰু সহজ হৈ গ'ল কাৰণ এতিয়া কি বুলি কয় গুৱাহাটীত মাৰি দিলোঁ টিপা তো গোটেই অসম গোটেই পৃথিৱীত পাই যায়গৈ নহয় জানো এটা ইউটিউবত আৰু ইয়াত সন্ধিয়া 6টাত ৰিলিজ দিলোঁ তো 6:01 ছেকেণ্ডত আমি আমেৰিকাতো চাব পাৰোঁ তো এই ছিংগাৰ হোৱাটো সহজ হ'ল এতিয়া কিন্তু আমাৰ ষ্ট্ৰাগল বহুত বেছি আছিলে এটা কথা যদি সহজ হৈছে সেইটো কথা মই মানিব লাগিব সহজ হৈছে কিন্তু তাৰ মাজত কিন্তু এইটো পাহৰিব নালাগিব দৰ্শকে কিন্তু কেতিয়াও কোৱালিটিটো কেতিয়াও কিন্তু এইটো ক্ৰুটি নকৰে কিন্তু যাৰ যিটো কোৱালিটি আছে সেইটো দৰ্শকে গ্ৰহণ কৰিবই আৰু এইটো নহয় যে আপুনি আজি এইবিলাক ইমানখিনি ষ্ট্ৰাগল কৰি আহি আজি এইটো পৰ্যায় পাইছে এটা গান সুন্দৰ এটা গান কিমান পলিচ হৈছে কিমানবাৰ হাজাৰবাৰ মানে আপুনি থমকিব লগা হৈছে চ' সেইটো দৰ্শকে আজি আপুনি একেদিনে ৰেকেষ্ট্ৰেশ্যন হোৱা নাই মই দৰ্শকসকলকো ক'ব বিচাৰোঁ যে একেদিনাই আজি ৰেকেষ্ট্ৰেশ্যন হোৱা কৰি উঠা নাই তাৰ আগত বহুতখিনি কাহিনী আছে বহুতখিনি ষ্ট্ৰাগল আছে 12 ইয়াৰ্ছ ধেমালি নহয় ষ্টিল ষ্ট্ৰাগলিং 2007ত আৰম্ভ কৰিছিলোঁ ষ্ট্ৰাগল আৰু এতিয়া 2019 গতিকে 12 বছৰ ষ্ট্ৰাগলৰ পিছত চাগে 2-এজন মানুহে চিনি পোৱা হৈছে 2-এটা গান মানুহে ভাল পোৱা হৈছে এতিয়াও বহুত কৰিবলৈ বাকী আছে গতিকে আশাবাদী চাওঁ আৰু আগলৈ কি হয় মই সুধিম গানৰ কথাও বহুত সুধিব লগা আছে বহুত ভাল ভাল গান দৰ্শকৰ জনপ্ৰিয় গান মই সুধিম তাৰ চ' এতিয়া মই সুধিছোঁ ৰাকেশ সিঙৰ অকণমান ব্যক্তিগত জীৱনৰ বিষয় পৰিয়ালৰ বিষয় আৰু পঢ়া শুনাৰ বিষয়ে অকণমান জানিব বিচাৰিম এই জগতে অ'কে মোৰ প্ৰথমে মই পঢ়িছিলোঁ মোৰ ঘৰ তিনিচুকীয়া জিলাৰ কাকপথাৰ চ' তাতে প্ৰথম গানটোতে তেনে সোমাই দিছে মানে তিনিচুকীয়ালৈ আহিবা চ' কাকপথাৰত মোৰ ঘৰ প্ৰথমে পঢ়িছিলোঁ মই ডন বস্কোত চ' মোৰ স্কুলিং আৰম্ভ হৈছিলে ডন বস্কোত আপ টু ক্লাছ 5 তো ক্লাছ 6ৰ পৰা মই এনেই এণ্ট্ৰেঞ্চ এটা দিছিলোঁ জৱাহৰ নৱোদয় বিদ্যালয় তিনিচুকীয়া তো তাতে এণ্ট্ৰেঞ্চটো দিলোঁ আৰু মই পাই গ'লোঁ তো তাত পোৱাৰ পিছত আপ টু ক্লাছ 10 তালৈকে পঢ়িলোঁ মাজতে মই ক্লাছ 9টো মাইগ্ৰেশ্যন পঠিয়াইছিলে মই হাৰিয়ানাত কাৰ্ণালত পঢ়িছিলোঁ তাৰ বেক টু দ্য পেভিলিয়ন মেট্ৰিক দি তাৰপিছত মই HS মোৰ গুৱাহাটী তাৰপিছত NIT পৰা মই হেৰি কৰিছোঁ BSc IT কৰিছোঁ ছফ্টৱেৰ ইঞ্জিনিয়াৰিং তাৰপিছত আৰু মিউজিক আৰু ব্যক্তিগত জীৱন তাৰপিছত মোৰ ঘৰৰ কথা মই কওঁ মোৰ দেউতা মা ভণ্টি এজনী আছে তাৰপিছত বৰ্তমান দেউতা মা দুজন ৰিটায়াৰ্ড আৰু ৰিচেণ্টলি মা ৰিটায়াৰ হৈছে আজি 31 জানুৱাৰীত ভণ্টিয়ে পঢ়ি আছে ডিব্ৰুগড় ইউনিভাৰ্চিটিত মাষ্টাৰ্ছ কৰি আছে আৰু মই ইয়াত আছোঁ এতিয়া কি হয় আজিকালি এই সংগীত জগতখনত অকণমান স্কোপটো আগতকৈ ভাল হ'ব বুলি ক'ব পাৰি আগতকৈ বা আগৰ মাক দেউতাকে নিজৰ ল'ৰা ছোৱালীৰ সেই স্কোপটো মানে যদি বিচাৰে এজন শিল্পী হ'বৰ কাৰণে অকণমান হ'লেও আগুৱাই দিয়ে চ' আগৰ 12 বছৰ আগত সেইটো ইনচিকিউৰ আছিলে যে অভিভাৱকেও মানে এইটো ফিল কৰিব পৰা নাছিলে যে ল'ৰাজনে তেওঁৰ সন্তানে পাৰিবই নোৱাৰে এই জগতখনত গ'লে বা নিজকে এষ্টাব্লিছ কৰিব পাৰিব নোৱাৰে বা আজিকালি পইচাও লাগিব সেইটো নিজকে খাব পাৰিব নোৱাৰে সেইটোতো অকণমান ইনচিকিউৰ ফিল হৈছিলে সেই সময়ত চ' আপোনাৰ মা দেউতাই কেনেকুৱা ধৰণৰ ছাপোৰ্ট কৰিছিলে মই আপোনাক প্ৰথম অৱস্থাত ময়ো ভুক্তভোগী কাৰণ মই যে ক'লোঁ BSc IT কৰিছিলোঁ মই NITৰ পৰা তো প্ৰথম 3টা ছেমিষ্টাৰলৈকে মোৰ খুব ৰিজাল্ট ভাল আছিলে আৰু মই আগৰ পৰা পঢ়া শুনাত ভালেই আছিলোঁ ব্ৰাইট ষ্টুডেণ্ট বুলি কয় মোক মই খুব ইণ্টাৰেষ্টেড আছিলোঁ ষ্টাডিত চ' 3টা ছেমিষ্টাৰলৈ মই 86%, 84%, 82% এনেকুৱাই পাই আছিলোঁ 3টা ছেমিষ্টাৰলৈকে কিন্তু 4th ছেমিষ্টাৰত যেতিয়া মই মিউজিকৰ ৱৰ্ল্ডখনত সোমালোঁ যেতিয়া ষ্টুডিঅ'ৰ ভিতৰত সোমালোঁ সেই ফিলটো বা সেই যে আপোন পাহৰা হৈ যায় যে বা পৃথিৱী ক'ত কি গৈ আছে ক'ত কি চলি আছে চব পাহৰি যায়
আমি কেতিয়া সোমাওঁ পিছদিনাখন ৰাতিপুৱা হৈ যায় তাৰপিছত ওলাওঁ তো সেই বস্তুটো আমিয়ে ফিল কৰিব পাৰোঁ যোনে মিউজিকৰ লগত জড়িত যোনে লিখে সুৰ কৰে গায় মিউজিক কৰে তো সেইকাৰণে মোৰ পঢ়াটো এই লাষ্টৰ ছেমিষ্টাৰকেইটাত অলপ ডাউনফল হ'ল তাৰ পৰা মই গৈ 56 58 এনেকুৱা পাৰ্চেণ্টেজ পালোঁগৈ যিখিনি মানে বেয়ান এক্সপেক্টেশ্যন আছিলে মানে ভাবা নাছিলে যে ইমান তাৰ ষ্টাডিটোত হঠাৎ মানে ডাউনফল হৈ যাব তথাপিও প্ৰথম অৱস্থাত গালি খাইছিলোঁ যে কেনেকৈ হ'ব কেনেকৈ খাবি লাষ্টত যেতিয়া লাহে লাহে দেখা পাইছে আৰু মই সেই তেতিয়াৰ পৰা শ্ব'জ আৰম্ভ হোৱাৰ পিছত অলপ পইচা পাতিবিলাকো বা ইনকাম চ'ৰ্চটো আজিকালি যিহেতু ভালেই আগৰ শিল্পীসকলে কেনেকৈ মাননি কি কৰিছিলে নাজানো কিন্তু আজিকালি সেইটো ক্ষেত্ৰত কিন্তু মই ক'ব লাগিব যে আমাৰ এতিয়া যিখিনি নৱপ্ৰজন্মৰ যিখিনি আৰ্টিষ্ট আছে বা যিসকল আছে মানে তো চব কিন্তু ছিকিউৰ্ড এতিয়া বা চবৰ লাইফবিলাক ছিকিউৰ্ড আৰু চবেই খুব সুন্দৰকৈ চলি আছে খুব ধুনীয়াকৈ গাড়ীয়ে ঘূৰাই নিজৰ যিখিনি নিডছ আছে খুব ধুনীয়াকৈ পূৰণ কৰিব পাৰিছে সেইটো আচলতে প্ৰেক্টিকেলি চাব গ'লে সেইটো লাগেও বহুতে বেয়াই পায় যে ইমান আজিকালি পইচা লয় ছিংগাৰবিলাকে কিন্তু সেইটো ল'ব লাগিব কাৰণ আমি দেখি আহিছোঁ বোলে 45 বছৰ বয়সলৈকে গান গালোঁ 50 বছৰলৈকে গান গালোঁ তাৰপিছত আকৌ চৰকাৰৰ অনুদানলৈ বা কাৰোবাৰ সাহাৰ্য কিবা সেই বস্তুটো বেয়া লাগে সেইকাৰণে এতিয়া আমাৰ ছিংগাৰ্ছ যিসমূহ আছে বা মিউজিকৰ লগত জড়িত তো চবেই এতিয়া নিজে সেই বস্তুটো চিন্তা কৰি প্ৰেক্টিকেলি আৰু কেৱল নিচা হিচাপে নহয় পেচা হিচাপে ল'বলৈ আৰম্ভ কৰিলে আৰু সেইটো ভাল কথাও চ' এতিয়া যদি সুধো মোৰ ৰাকেশ চন্দ্ৰৰ গুৰু কোন আছিলে মানে সেই সময়ত গুৰু মোৰ বহুত প্ৰথম গুৰুটো মোৰ ঘৰৰ পৰাই আৰম্ভ হৈছে কাৰণ তাৰ মাজত আৰু সৰু এটা ইনচিডেণ্ট আছে আগতে মই সৰুৰে পৰা গিটাৰখন খুব মানে ভাল পাওঁ দেখি এতিয়া বাৰু কিনিলোঁ বা কেইবাখনো গিটাৰ আছে কিন্তু তেতিয়া আমাৰ ঘৰত 2খন গিটাৰ আছিলে আৰু 2খন এনেকৈ কাঠৰ আলমাৰি আছে আলমাৰিটোৰ ওপৰত 2খন এনেকৈ সজাই থৈ দিয়ে য'ত মই ঢুকি নাপাওঁ তাৰমানে মই যিহেতু সৰু আছিলোঁ মই ক্লাছ 3 মান আছিলোঁ চাগে সেইখন পোৱাৰ আশাত যেতিয়া মোৰ ছামাৰ ভেকেশ্যন থাকে বা যেতিয়া দেওবাৰ থাকে বাকী দিনতো চুব নাপাওঁ সেইখন এবাৰ চোৱাৰ আশাত মই গোটেই দিনটো মই মেথছ কৰোঁ অংক কৰোঁ পঢ়োঁ তাৰপিছত দেউতাক মুখস্থ দিওঁ সন্ধিয়া 10-15 মিনিটৰ কাৰণে মোক চুব দিয়ে গিটাৰখন চ' সেইকাৰণে মই ক'ব লাগিব যে প্ৰথম মোৰ গুৰু সেই গিটাৰখন বা সেই দেউতা তাৰপিছত আৰু প্ৰফেচনেলি যেতিয়া আহিলোঁ তেতিয়া ডেফিনেটলি মনোজ দাহঁত আছে মনোজ শৰ্মা আমাৰ খুব জনপ্ৰিয় আমাৰ মিউজিক ডিৰেক্টৰ হয় বহুতো ছবি কৰিছে তাৰপিছত বহুত শিকাইছে মনোজ দাও আৰু যেতিয়া মই সবল হ'লোঁ বা যেতিয়া মই পইচা পাতি অলপ গোটাব পাৰিলোঁ তেতিয়া মই চাগে 2011 পৰা 14লৈকে মই বম্বেত আছিলোঁ তো বম্বেত মই শিকিবলৈ গৈছিলোঁ তো তেতিয়া কমলেশ চামানী আছিলে মোৰ গুৰুজনৰ নাম চ' তেখেতৰ পৰা বহুতো শিকিলোঁ তো তাৰপিছত এতিয়া নিজৰ কাণখানে গুৰু হৈ আছে আৰু এতিয়া খুব শুনি শিকোঁ সেইটোৱে আৰু ৰাকেশ মানে এটা সময়ত মানে আপুনি এটা সুন্দৰ হিন্দী গীতটো শুনিছিলোঁ আপোনাৰ মুখৰ পৰাই বিশেষ শ্ব'বিলাকত কৈলাশ খেৰৰ চং এটা আছিলে সেই চংটো অকণমান যদি গুণগুণাই দিয়ে আচ্ছা যদি আছে মনত আপোনাৰ মনত আছে এইটো যিহেতু মোৰ ফেভৰেট চং হয় আৰু মোৰ সেই জনাৰটো ফেভৰেট হয় আচলতে কৈলাশ খেৰ হওক বা আমাৰ নুছৰত ফটেহ আলি খান ৰাহত ফটেহ আলি খান তো সেই জনাৰটো মোৰ ফেভৰেট জনাৰ আছিলে এতিয়াও হয় মই অলপ গুণগুণাইছোঁ মোক কৈলাশ খেৰৰ 2টা গীত গাইছিলোঁ আচলতে তাৰে চাইয়াটো গাই দিছোঁ মই অলপ हीरे मोती मैं ना चाहूँ मैं तो चाहूँ संगम तेरा मैं तो तेरी सैया तू है मेरा सैया तू जो छू ले प्यार से आराम से मर जाऊं आजा चंदा बाहों में तुझ में ही गुम हो जाऊं मैं तेरे नाम में खो जाऊं सैया सैया শুনি থাকিবলৈ শুনিব মন গৈছে আপুনি কিমান ডেইলি কিমান ৰিয়াজ কৰে বাৰু
কিমান সময় ৰিয়াজ কৰে দেই? এতিয়া আচলতে সদায় মোক দেউতাই সদায় সেই ফোনত সেইটো সোধেই। এতিয়া যদি সত্য কথা বাৰু দেউতাই ইউটিউব চাব নাজানে, সেইটো মই বাচিম বাৰু, কিন্তু মায়ে আজিকালি ইউটিউব চোৱা কৰিছে। মায়ে আজিকালি ইউটিউব হোৱাটছআপ চব তামাম এক্টিভ থাকে, কিন্তু দেউতাই চাব শিকা নাই এতিয়ালৈকে। চ' ৰিয়াজ আজিকালি কৰা খুব কম হয়, কাৰণ বেছিভাগ সময় গাই থকাই হয়, ষ্টুডিঅ'ত গোৱা হয়, শ্ব'জত গোৱা হয়। তথাপিও এটা ঘৰত সেই পৰিৱেশটো ৰিয়াজটো মানে মই বহুত দিনৰ পৰা কৰা নাই। কিন্তু মাজতে মই বহুত 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 বেছি ৰিয়াজ কৰিছিলোঁ, লাইক 3 hours 4 hours 6 hours 7 hours এনেকৈ ৰিয়াজ কৰিছিলোঁ। চ' এতিয়া যদি মই সুধোঁ ৰাকেশ ৰৈনাক, আমাৰ অসমৰ পৰা বৰ্তমান বলিউডত বহুত সৰু সুৰা হয়তো স্কোপ পাই আছে কামৰ কাৰণে। সংগীত জগতখনত বহুকেইজন নামী দামী শিল্পী কাম কৰি আছে। অলপতে অনুৰাগ দাও এটা সোণু নিগমৰ গজলত কাম কৰিলে। চ' মাইনাদাৰ পৰা আদি কৰি মই লগ পাইছোঁ, সন্মুখৰ পৰাই লগ পাইছোঁ, বহুত সময় কথা পাতিলোঁ। চ' তেখেতেও কৈছে যে আমাৰ অসমৰ আগৰ সংগীত জগতখন এতিয়া সংগীত জগতখনৰ যিখিনি যুৱ প্ৰজন্ম ওলাই আহিছে সেইখিনি মানিব লাগিব আৰু বহুত ভাল কাম কৰি আছে। যদি মই সোধোঁ তেনেকুৱা ধৰণৰ আৰু মন নাইনে আৰু বলিউডত যোৱাৰ সপোন নাইনে? ডেফিনেটলি আছে, কিন্তু এতিয়া এনেকুৱা এটা চিটুৱেশ্যনত আছোঁ। তাৰমানে আমাৰ যিহেতু হেৰিত আছোঁ, কি কয়, এনেকুৱা এটা চিটুৱেশ্যনত আছোঁ যিটো চিটুৱেশ্যন মই পটকৈ এৰি যাবও নোৱাৰোঁ অসমখন। তাৰমানে কাৰণ এতিয়া ষ্ট্ৰাগলিং পিৰিয়ড বুলিও ক'ব নোৱাৰি, এষ্টাব্লিছড বুলিও ক'ব নোৱাৰি, সেইটো পৰ্যায়ত আছোঁ। গান ৰাইজে ভাল পাই আছে, শ্ব'জ কৰি আছোঁ, কিন্তু এই মুহূৰ্তটো যদি মই এৰি যদি বম্বেত কনচেনট্ৰেট কৰি দিওঁ তেতিয়া হয়তো মই ইয়াত হেম্পাৰ কৰিব। চ' মই আৰু অলপ দিন বাট চাইছোঁ। আৰু মাজতে সেই 4 বছৰ মই গ'লোঁ আছিলোঁ, তেতিয়া কিবা কিবি এলবাম গাইছিলোঁ মই, বা জিংগলছ গাইছিলোঁ কেইবাটাও। তো এতিয়া মই আৰু অলপ সময় দিছোঁ অসমত, আৰু অসমততো সময় দিমেই, আজীৱন অসমতে থাকিম। কিন্তু তাৰ মাজতে মাজে মাজে ফাঁকে ফাঁকে যদি মই পাৰোঁ, তাতো মই প্লেন এটা আছে, আশা আছে, চাওঁ কি হয়। আপোনাক যদি মই সোধোঁ কেইটামান কথা, আপোনাৰ কেইটামান জনপ্ৰিয় অসমীয়া গীত আছে, দীপৰ বিলতে, তাৰপিছত মধুবালা, তাৰপিছত এই গানটো আছিলে থিয়েটাৰৰ যিটো ছং আছিলে ৰাষ্ট্ৰীয় লোক থিয়েটাৰৰ, মৰম থাকে য'ত। এইটা গীতৰ ভিতৰত আপুনি কোনটো গীতৰ কাৰণে আপুনি নিজকে ভাবে যে মই এই গীতৰ কাৰণে অকণমান মই এটা হেৰি পাইছোঁ, ফ্ল' এটা পাইছোঁ? অ'কে আচলতে সেইটো একজেক্টলি এটা গোটেইকেইটা গীত এটা মাইলষ্ট'ন হয়। প্ৰথমটো চাগে পপুলাৰ নাম্বাৰ, মানে যোনটো ডান্স নাম্বাৰ, যোনটো কমাৰ্চিয়েল ছাইডত মোক প্ৰথম সফলতা দিছে অমিতা গছৰ ফুপুলা ঠাৰি যিটো গীত, হুপি হুপি খাওঁ, সেইটো আছিলে চাগে 2016। তাৰপিছত বেক টু বেক আকৌ দীপৰ বিলতে ৰাইজে ভাল পালে, সেইটো খুব ভাল। মৰম থাকে য'ত গীতটোৱে মোক সেই বছৰৰ শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পীৰ বঁটা দিলে, গতিকে সেইটো মোৰ কাৰণে ইম্পৰ্টেণ্ট। আৰু গোটেইকেইটাই এইবাৰো এটা এৱাৰ্ড পালোঁ মই, আমাৰ ছেইম ৰাষ্ট্ৰীয় লোক থিয়েটাৰ অ' মায়া বুলি গানটো, যিটো মই আৰু জুবিন দাই একেলগে কণ্ঠদান কৰিছিলোঁ। চ' প্ৰত্যেকটো গানেই মোৰ কাৰণে মানে এটা মাইলষ্ট'ন হয়, সেইটোৱে আৰু। যদি এছেগতে মই দীপৰ বিলৰ গানটোতো অকণমান যদি শুনো। সেইটো মানে ইমানেই গাইছোঁ, মই মানে ভাবোঁ যে কোনোবাই যদি গাব নিদিয়ে, তাৰমানে কোনোবাই যদি মন। ঠিক আছে বাৰু, দীপৰ বিলতে আজি নুশুনিও, আৰু আমি সদায় শুনি থাকিব গানটো। ঠিক আছে, আমি এই গানটো শুনিম অকণমান, মৰম থাকে য'ত। অ'কে। মৰম থাকে য'ত, জীৱনো থাকে ত'ত, মৰমে হাঁহে য'ত। পাহৰিছোঁ মই কথা, গানটো পাহৰিছোঁ, মানে কি সেই তেতিয়াই গোৱা যে, তাৰপিছত গোৱা হোৱা নাই। একো নাই, মানে কি হয়, আমি যেতিয়া চৰ্চা কৰি নাথাকোঁ পাহৰা যোৱাটো স্বাভাৱিক কথা, একো ডাঙৰ কথা নহয়। এইটো মোৰ বেছি প্ৰব্লেম, তাৰমানে যিকোনো ইণ্টাৰভিউত মই উইদাউট লিৰিক্স, আমাৰ খুব বহুত ছিংগাৰ্ছ আছে যোনে উইদাউট লিৰিক্স ষ্টেজত গান গাব পাৰে, সেইটোত মানে মই সেইটোতে মানে বিৰাট মোৰ মাইনাছ পইণ্ট, মই নোচোৱাকৈ মানে গাব নোৱাৰোঁ। মুখস্থ থাকিলেও মানে মোৰ হাতৰ আগত থাকিব লাগিব টেপটো। ইমান লিৰিক, আপোনাৰ কিমান চং আছে, ইমান চং মনত ৰখাটো ইমান ইজি নহয়, মানুহে ন। আপোনাৰ ভাল লগা আছে কথা, এই যিকেইটা আপুনি ভাবে মাইলষ্টন হোৱা, মানে নিজকে হোৱা বুলি কৰা বুলি ভাবে, চ' তাৰ ভিতৰত কোনটো গান ভাল লাগে আপোনাৰ, সেই গীতটো কিয় গাব লাগে? মই কওঁ মধুবালা আছিলে, তাৰপিছত আপোনাৰ এইটো আছিলে গানটো, এই নামটো গাইছিলে আগতে, এই জীৱন নদীৰ নহয় একচুৱেলি নামটো মই পাহৰি লৈছিলে, চংটো কি আছিলে বাৰু, পাছত মনত কৰি লৈ দিম। চ' মধুবালা চংটো আছে মনত চাগে নিশ্চয় আপোনাৰ। চ' সেই গানটো চকুৱে নোচাই সোমালা মোৰ বুকুতে, সুৰীয়ানো গান বাজি আছে মনতে, মধুবালা বুলি দিনে ৰাতিয়ে, মোৰ মধুবালা, মন সৰগৰ তুমি মধুবালা। এই চিগতে মই এটা হিন্দী শুনিব পাৰিম নেকি?
হিন্দী গীত মই খুব ভাল পোৱা কিছুমান গীত আছে তাৰে এটা মই গাওঁ মানে ৰাইজেতো চব গান শুনিছেই মেক্সিমাম গান এটা অলপ বহুতো হয়তো ৰাইজে নুশুনাই দি গীত গাব পাৰে এইটো মোৰ ফেভৰেট হয় এটা सावन भी तो जाए पिहरवा सावन भी तो जाए पिहरवा मन मोरा घबराए मन मोरा घबराए मोरा सैया मुझसे बोले ना मोरा सैया मुझसे बोले ना मैं लाख जतन कर हारी लाख जतन कर हार रही मोरा सैया मुझसे बोले ना সঁচা ইমান সুন্দৰভাৱে গানটো গাইছে আপুনি যেতিয়া শ্ব' কৰিব যায় কোনটো আপোনাৰ কোনটো গীত চবতকৈ বেছি সময় গাব লগা হৈছে বেছি টাইমছ গাব লগা হৈছে দৰ্শকৰ অনুৰোধত সেইটো আচলতে সময় সাপেক্ষে চেঞ্জ হৈ গৈ থাকে কাৰণ প্ৰথমতে মই যেতিয়া হুপি অমিতা গছৰ ফুলৰ গীতটো হিট হৈছিলে সেইটো গীত 3, 4, 5 বাৰলৈকে গাবলগীয়া হৈছিলে দীপৰ বিলতে যেতিয়া হিট হ'ল তেতিয়া হুপিটো এবাৰ গালে মানি যায় বা দুবাৰ গালে হৈ যায় দীপৰ বিলতে মিতিমান আহি গ'ল 4-5 বাৰ দীপৰ বিলতে গাবলগীয়া হয় তাৰপিছত আৰু ৰিচেণ্টলি আল্ট্ৰাছাউণ্ড মই এইকেইদিন যিখিনি অনুষ্ঠান কৰি আছোঁ তাতেও সেই 3-4 বাৰ গাবলগীয়া হৈছে মৰম বুটি নৈ গাবলগীয়া হৈছে কেইবাবাৰো মৰম বুটি নৈ এটা মিঠা গীত তথাপিও ৰাইজে ভাল পায় খুব ধুনীয়া গীত সেই গীতটো গাবলগীয়া হৈছে মৰম বুটি নৈ গীতটোৰ মিউজিক ইমান সুন্দৰ হৈছে সেই চেগত অকণমান গানটো শুনিব বিচাৰিব অ'কে মৰম বুটি নৈ বুকুতে আছে বৈ জানানে মৰমী তোমাকে পাবলৈ ঐ মনৰে আকাশত জানানে সঁচাকৈ জ্বলি আছা তুমি আকাশী তৰা ঐ মৰম বুটি নৈ বুকুতে আছে বৈ জানানে মৰমী তোমাকে পাবলৈ খুব সুন্দৰ মই এটা কথা এটা সুধোঁ আজিকালি কি হৈছে যুৱ প্ৰজন্মখিনি কিছুমান এনেকুৱা আছে ভাবে কি তেওঁলোকে এৰাতিত এটা গীত বনাই কিনে হৈ যায় মোৰ পুৰা গ্লেমাৰ তাত গীতৰ কোনো ধৰণৰ হেৰি নাই শব্দৰ কোনো কিছুমান এনেকুৱা ধৰণৰ বাছ বিচৰা নাই যি শব্দ পায় তাকে বহাই দিব বিচাৰে বা যি যেনেকুৱা ধৰণৰ লিৰিকো একো নাচায় চ' তেনেকুৱা ধৰণৰ কাম কৰা উচিত নে বা তেনেকুৱা অনুচিত হয় সঁচা কথা কিন্তু কথাটো হয় কি তেনেকুৱা ধৰণৰ কাম কৰিলে জানো সদায় থাকে সফলতাটো বা সদায় জানো তেওঁলোকে থাকিব পাৰিব সেই ইণ্ডাষ্ট্ৰীত এই প্ৰশ্নটো আচলতে উত্তৰ দিব গ'লে মই নিজেও দুই নাৱত দুই ভৰিৰ নিচিনা অৱস্থা হ'ব কাৰণ কিয় কমাৰ্চিয়েল গান ময়ো কৰিছোঁ ভাল গান ময়ো কৰিছোঁ পেট্ৰিয়টিক ছং আমাৰ মাটিৰ গান ময়ো কৰিছোঁ ৰাইজে ক্লাছ থাকে বহুত ৰাইজে বহুত ধৰণৰ গীত ভাল পায় বহুত ৰাইজে বহুত ধৰণৰ গীত ভাল নাপায় চ' মই এতিয়া আল্ট্ৰাছাউণ্ডো কৰিছোঁ মই অসমীয়া গিৰি বুলি গান এটাও কৰিছোঁ য'ত আইৰে বিননি ইমান সুন্দৰ গীত আছে মই দূৰ আকাশৰ তৰাও কৰিছোঁ দীপৰ বিলতেও কৰিছোঁ হুপি কৰিছোঁ মধুবালাও কৰিছোঁ চ' চব গান টেষ্টটো বেলেগ এতিয়া তাৰ মাজতে এটা কথা ক'ব বিচাৰোঁ এই বলিউডত এতিয়া ছাপ'জ বলিউডত এতিয়া আমাৰ আৰ্টিষ্টখিনিক গালি পাৰে আচলতে পটককৈ গালি পাৰি দিয়ে আমাৰ দৰ্শকসকলে তো সেইটো অনুচিত মানে যেতিয়ালৈকে সেই গীতটোত বিশেষ অশ্লীল কিবা এটা মেছেজ নাথাকে বা ডুৱেল মিনিং কিবা এটা নাথাকে তেতিয়ালৈকে মই ভাবোঁ এণ্টাৰটেইনমেণ্ট ছং হিচাপে গ্ৰহণ কৰিব লাগে যাৰ ভাল লগা নাই নুশুনিলেই হ'ল তো গালি পাৰিব নালাগে কাৰণ কমাৰ্চিয়েল গান আমাকো লাগিব এতিয়া বলিউডত 4 বটল ভটকাও নাচে লুংগি ডান্সো শ্বাহৰুখ খানে নাচে শ্বাহৰুখ খানে গেৰুৱাটো এক্টিং কৰে তাৰপিছত আমাৰ সলমান খানৰ চেল্ফি লেলে গানটোতো নাচে বা তেওঁৰো খুব ধুনীয়া গীতো আছে গতিকে দুইটা বস্তু যেতিয়া বেলেঞ্চ হ'ব তেতিয়াহে সফলতা পোৱা যাব আৰু ৰাইজে আকোৱালি ল'ব সেইটো কথা আৰু